আজি কামত যোৱা নাই মাছ ধৰিছে নাই মাছ ধৰা নাই কিয় মাছে নাই পানী নাই পানী এইগিলা পানী এইগিলা চাহ এইফালে ধান উঠাই আছে দাদাই ধান আনি আছে কষ্ট হৈছে যথেষ্ট কষ্ট এইটো কি ধান এইটো খুৰা হাইব্ৰিড বঢ়িয়া গতিকে ইয়াতে বহুত আগতে কেতিয়া কৰিছিলে খেতিটো এইটো আঘোণত কৰিছিলে এতিয়া বহাগত কটা গৈছে মানে তাৰপিছত এতিয়া আমি এসাঁজ খাব লাগিব মজা এই এনেকেই বোকা পানী কেতিয়াবা আপোনালোকে খচি চাবচোন হয় নাই ভাল লাগিব নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু আজি সুন্দৰ জেগাত আছো অৰ্থাৎ গাঁৱৰ ভিতৰত আছো দেখিছেনে মাছ মৰা সামগ্ৰী এইবিলাক আছে আৰু খুব ধুনীয়া ঠাইত আছো বিৰাটে ভাল লাগিছে আৰু ইয়াতে ধান খেতি আছে মানে ধান দায়ে আছে আচলতে পকিলে ধান আৰু এইবিলাক কি ধান আমি গম পাম গাঁৱলীয়া ঠাই আমি এনেকৈ যাব লাগিব এডাল হাকু আছে হাকু বুলি কৈছো মানে কি বাঁহ আচলতে গতিকে হাকু অৱস্থাত নাই তথাপি এতিয়া মই এনেকৈ যাব লাগিব ভাই আৰু কি বতাহ কি ধুনীয়া দৃশ্য ধান দাই আছে খুৰা খুৰীসকল দাদাসকলে আৰু এয়া আমাৰ মদন খুৰা আছে পুৰা ধান আনি আছে কি ধান আমি গম পাম হাঁহি আছে মদন খুৰা পুৰা হাঁহি আছে পুৰা ধান ষ্টক কৰি আছে আৰু চক ধান পকিলে সেইয়া ধান পকিলে এইয়া কি ধান জানো এইবিলাক গম পোৱা নাই বাৰু হয় না খুৰী কি ধান এইটো এইটো শুনাই নাই ৰ'ব কি ধান ক'লে গাৰো আইজোং বঢ়িয়া আৰু এইবিলাক হ'ল টঙাল ন এইফালে ধান উঠাই আছে হয়নে খুৰী বঢ়িয়া 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 আৰু কি খেতি কৰিছে ইয়াতে বৰ্তমান ইটাই কৰিছে এইটোৱে এইবাৰে মানে 5 বছৰ 6 বছৰ মানে খেতি কৰা নাছিলে মানে পানীৰ কাৰণে প্ৰব্লেম সেইটো কাৰণে এতিয়া মানে এইবাৰ খেতি কৰিছে দ মাটি ন এইটো বহুত দ মাটি হয় ইয়াতে পানী হয় নহয় বহুত পানী হয় ন বানপানী হৈ যায় ন বানপানী হৈ যায় এইয়া মদন খুৰা আজি কামত যোৱা নাই মাছ ধৰিছে নাই মাছ ধৰা নাই কিয় মাছে নাই পানী নাই ধান আনি আছে বলক আপোনাৰ তাত যাওঁ বলক সহজ সৰল গাঁৱৰ মানুহ মৰম লগা মানুহ আৰু এইফালে দাদাই ধান আনি আছে কষ্ট হৈছে যথেষ্ট কষ্ট এইটো কি ধান এইটো খুৰা হাইব্ৰিড বহুত আগতে কেতিয়া কৰিছিলে খেতিটো এইটো আঘোণত কৰিছিলে এতিয়া বহাগত কটা গৈছে মানে তাৰপিছত এতিয়া আমি এসাঁজ খাব লাগিব দেই হয় নাই ভালদৰে এসাঁজ চবেই খাব লাগিব মিলি জুলি আৰু এইবিলাক কি আছে এইবিলাক মাছ মৰা সামগ্ৰীবিলাক কৈ দিওঁ চেপা এইটো বৰশী আছে খুৰাই মাছ ধৰি থাকে মদন খুৰাই এতিয়া আমি যাম খুৰাৰ মানে খেতিত বহুত মানুহে খেতি কৰিছে আচলতে আৰু ঠাইডোখৰ ধুনীয়াকৈ কৈ দিওঁ এবাৰ ঠাইডোখৰ এইখিনি পটাবিল বুলি কয় পটাবিল আৰু এইটোত হ'ল জিৰণি ঘৰ খুব ধুনীয়া লাগিছে গাঁৱৰ পৰিৱেশ বিৰাটে ভাল লাগিছে খুৰীয়ে পুৰা ধান আনি আছে আৰু ইয়াতে এখন বিল নহয় জানো এইখন বিল হয় আৰু এই বিলতে মাছ মাৰে বহুতে মাছ মাৰে আচলতে আৰু কি বুলি কয় বৰশী হেৰালি হয়নে আৰু ইয়াত আছে জাল আছেচোন ইয়াতে এইবোৰ কি পাতিছে এইবিলাক লেঙি নেকি বৰশী পাতিছে মজা এইয়া এইখন কি এইখন হেৰালি নেকি এইখন খৰা জাল বুলি কয় বহুত ডাঙৰ ন ডাঙৰ বঢ়িয়া সুন্দৰ পৰিৱেশ সঁচাকে থাকি বিৰাটে ভাল লাগিছে মানে থাকি মানে কি আহি ভাল লাগিছে আৰু বহুত দূৰলৈকে আছে ন খেতিটো গোটেই খেতি মানে ভাল কৰিছে খুব ভাল লাগিছে ইয়াতে আহি বিৰাটে ভাল লাগিছে
আৰু নাজানো খুৰী এতিয়া কি আনিছে এতিয়া পথাৰত খাবলৈ হয় না খুৰী এতিয়া ভাতহে ল'ব যাব এইখন নাও সুন্দৰ পৰিৱেশ দেই একদম সুন্দৰ ঠাই একদম কেতিয়াবা আপোনালোকে আহিব পাৰে এই ঠাইত ধুনীয়াকৈ অকল ফুৰিবলৈ আহিব পাৰে পিকনিক খাবলৈ ইয়াতে আহে ন পিকনিক এতিয়া অকল মহিলাই নহয় মতা মানুহ দাই আছে বহুত দ মোৰ ধান কাটি আছে আপোনাৰ ধান কাটি আছে নেকি মজা আমি এপাক যাওঁ ন বেছি দ যাব পাৰিবি যাব পাৰিম না চেনেল খুলি চেনেল খুলিছোঁ মোবাইল লৈছা আৰু এতিয়া আমি পথাৰত যাওঁ মানে নামি যাওঁ বোকা আছে অলপ অলপ দ আছে গৈ থাকো নহয় জানো বঢ়িয়া কিয় নোৱাৰিম হে আমিওতো গাঁৱৰ মানুহ হয় নহয় বোকা পানী বস্তু কি যাব লাগিব আহিম মই কৈছো না আহিম বুলি ক'লে আহিম আৰু মোৰ এটা কথা গম পালে নাই মজা এই এনেকেই বোকা পানী কেতিয়াবা আপোনালোকে খচি চাবচোন হয় নাই ভাল লাগিব মজা কি ধুনীয়া বাবা মাজে মাজে অলপ বেছিকে সোমাই যায় হয়নে বঢ়িয়া এইয়া খুব ধুনীয়া পৰিৱেশ নৰা নৰা এইয়া কি খবৰ বঢ়িয়া এইয়া ধান দাই আছে মজা আছে সুন্দৰ ময়ো দাই চাব লাগিব দেই হয়নে যাওক বঢ়িয়া 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 আৰু এবাৰ মই এতিয়া কাটি চাম এতিয়া এইয়া চাওক বঢ়িয়া টঙালা পাৰি দিয়ক ইয়াতে থওঁ দিয়ক ভাল দেখা পাইছে না মজা এনেধৰণে দ মাটিবিলাকত খেতি কৰা দেখি মোৰ বিৰাটেই ভাল লাগিছে আৰু নিজৰো লাভ হ'ব দেখিও ভাল লাগিব আৰু যিহেতু আমাৰ খেতি আমাৰ পৰিচয় তো গতিকে খেতি কৰিব লাগে আজিকালি কিছুমান ঠাইত দেখা পোৱা যায় যে মাটিবিলাক এনেই পৰি থাকে কিন্তু আগতে আমাৰ গাঁওবিলাকত বা আশে পাশে গাঁওবিলাকত আমি দেখা পাইছিলোঁ যে বাম মাটি হওক বা দ মাটি হওক এনেই পৰি নাথাকে খেতি কৰে আৰু মই ভাবোঁ যে পাঞ্জাৱৰ কথা কৈ থাকি লাভ নাই আমি নিজেই কৰ্মী হ'ব লাগিব নিজৰ মাটিবিলাকত নিজে খেতি কৰিব লাগিব তেতিয়াহে পাঞ্জাৱৰ লেখীয়া আমাৰ মানুহবিলাক ধনী হ'ব আমাৰ সমস্যাটো হ'ল আমি পথাৰখনত এবাৰ খেতি কৰোঁ তাৰপিছত পথাৰখন খালী কৰি দিওঁ আমি যদি ভালকৈ চিন্তা চৰ্চা কৰোঁ ভালকৈ যদি অধ্যয়ন কৰোঁ তেতিয়াহ'লে সেই একেখন পথাৰতে বহুত কিবা কিবি কৰিব পাৰোঁ আৰু ডাঙৰি বান্ধি দিলে ন এতিয়া কাৰণ মুঠি বান্ধিলে বহুত কষ্ট হ'ব গতিকে সেইকাৰণে এটা ডাঙৰি বনাই দিছে সেইটো সময়ো লাগিব গতিকে এনেকৈ এই এটা ডাঙৰি এইটো এটা ডাঙৰি আৰু এইফালে খুৰীয়ে মাথাত লৈ যাব আৰু লাহেকৈ হয়নে কেতিয়াবা মন বেয়া লাগিলে এনেকুৱা ঠাইলৈ আহিলে আপোনাৰ মনটোৱে ভাল লাগি যাব সুন্দৰ পৰিৱেশ ইফালে বিল এফালে ধান দাই আছে কিছুমান মানুহে ইয়াত মাছ মাৰি থাকে সঁচাকৈ কেতিয়াবা মহানগৰীৰ পৰা ওলাই আহি এনেকুৱা ঠাইত আহিলে মনটো ৰিফ্ৰেছ হৈ যায় মানে ভাল লাগি যায় আহিব পাৰে আপোনালোকে সুন্দৰকৈ যদি আহে মই ঠিকনা দি দিছোঁ নাৰেংগীৰ ফালৰ পৰা আহিব বুন্দা হৈ চপাইদাং আহি পিনে এই বিলখনৰ নাম ক'ব আৰু ইয়াতে আহিব পাৰে আৰু এই যে এই চেপাবিলাক যে খুৱাই নিজে বনাইছে ন বিক্ৰী কৰে নেকি বিক্ৰী কৰোঁ বিক্ৰী কৰে আৰু কি বনাই খুৱাই মই চেপা বনাওঁ ডালা চালনী চব বনাই ন টেলেণ্টেড পুৰা অভিজ্ঞতা যথেষ্ট আছে আৰু সেয়া না মিস্ত্ৰী কামো কৰে দেই বনাই ভাল লাগিছে
আৰু ধানবিলাক মুঠি হিচাপে কটা নাই মানে মুঠি হিচাপে কাটিলে বহুত টঙাল লাগিব আৰু বহুত মানে অসুবিধা হয় বুলি কৈছে কাৰণ যেহেতু তলত পানী হৈ আছে তো গতিকে মানে ডাঙৰ হিচাপে আনিছে ডাঙৰ হিচাপে কান্ধত লৈ আহিছে আৰু বিলৰ কাষত যিখিনি মানে ওখ মাটি আছে তাত থৈছে আৰু ইয়াতে ধান মাৰি লৈ গুচি গৈছে আচলতে মৰণা নহয় মেচিন পায় আজিকালি যিহেতু সকলোৱে জানে এয়া দেখা পাইছে আপোনালোকে এয়া মেচিন মৰণা মাৰি ইয়াতে শুকুৱাই লৈ গুচি গৈছে আৰু চাবলৈ ইয়াতে দাদা এজনে বৰশীটো পাই ডাঙৰ শাল মাছ এটা ধৰিলে মই আপোনালোকক দেখাম ওচৰৰ পৰা আচলতে দূৰৰ পৰা মই দেখাব পৰা নাই এতিয়া মই ওচৰলৈ যাম ৰ'ব আপোনালোকে চাই লওক কিমান ডাঙৰ মাছ এটা পাইছে ধান ৰ'দত দিছে ইয়াতে শুকুৱাই মেলি লৈ যাব আৰু এইটো মেচিনত মাৰিছে দাদা পাই গ'ল এইটো মজা দেখাই নাপায় তাকেতো ওলাই দিছে অকণ মজালে এই বা নাই পাৰিব ইয়াৰ পৰা ক'ত যাব আৰু বামত আহিলে দেখা পাইছো বঢ়িয়া মজা মজা হৈ গ'ল থেংক ইউ আৰু ডাঙৰ মাছ পালে বুলি খবৰ পাই ওচৰত ধান দাই থকা মানুহ সকলো আহিলে চাবলৈ অৱশ্যে মাছ বুলি ক'লে মানুহৰ মনটো অলপ বেলেগ লাগি থাকে খাওক বা নাখাওক সেইটো পাছৰ কথা কিন্তু চাবলৈ সকলো এটা মন থাকে নহয় জানো আপোনালোকে ইয়াতে মাছ মাৰিবলৈ আহিব পাৰে বহুত কিবা কিবি ডাঙৰ ডাঙৰ মাছ আছে গতিকে বহুত দূৰৰ পৰা মানুহ আহে ইয়াত মাছ ধৰিবলৈ বৰশীটো পাই হওক বা খেৰালি মাৰি হওক মুঠতে মাছ ধৰিবলৈ ইয়াত আহে কিমান ডাঙৰ ডাঙৰ মাছ আছে ইয়াত আৰু বহুত মানুহ আহে বৰশীটো পাবলৈ আকৌ আছে আৰু আছে ডাঙৰ ডাঙৰ মাছ ইয়াতে খুৰীহঁতে ধান মাৰি শুকুৱাই লৈ যাব আৰু বঢ়িয়াকে উঠাইছো বঢ়িয়াকে উঠাইছো